পুৱাটো আজি ৰাতিপুৱাটো উঠি পেলাই এনেকুৱা লাগিছে মানে নুশুলোৱে যোৱা ৰাতি নুশুলোৱে কেতিয়াও মই আচলতে 7টা বজাত উঠি পোৱা নাই আমি সদায় ৰাতি কাম কৰা মানুহ চিৰিয়ত বহোঁ সকলো মিউজিচিয়ানে আৰ্টিষ্ট এনেকুৱা কাম কৰে দেৰিকৈ উঠে আজি 7টা বজাত উঠি পেলাই এনেকুৱা লাগিছে পৃথিৱীখন যেন বৰ ঠাণ্ডা ঠাণ্ডা লাগিছে প্ৰকৃতিখন আজি কি ক'ম বহুত বেছি দুখ লাগিছে মানে কথাবিলাক মনত পৰি গৈছে সৰু যে কলেজত পঢ়ি থকা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ সি কীবৰ্ড বজায় ময়ো বজাওঁ ষ্টেজে বজাই থাকোঁ হাৰমনিয়াম বজায় কম্পিটিশ্যনত বজাওঁ সিও বজায় ময়ো বজাওঁ চুলিজৰ পৰা ৰাউণ্ড চশমা খুব পাৱাৰ থকা চশমা সি বহুত কথা মোক তেতিয়া এনেকুৱা গান পাগল আৰু গান লাগে তাক ক'ৰবাৰ পৰা কেছেট গোটাব তোৰ কেছেট চাউথ ইণ্ডিয়ান কেছেট খুব শুনিছিলে ইলিয়াৰাজাক খুব ভাল পাইছিলে সাউথ ইণ্ডিয়ান মেলোডি খুব ভাল পাইছিলে ইংলিছ গানো শুনে জয়ন্ত হাজৰিকাৰ গীত খুব ভাল পাইছিলে কিশোৰ কুমাৰ গান খুব গাইছিলে কিন্তু ষ্টেজত আকৌ লোকৰ গান নাগায় সি তাৰ নিজৰ গানে গায় সেইকাৰণে এটা গান গাবলৈ কয় তাক এটা গাবি দেই এটাই গাবলৈ দিয়ে কোনোবা এখন বিহু ফাংচনতো তাক খুজি এটা গান গাবলৈ দিলে সি আৰু এটা গান গাব খুজিছে তাক নমাই দিলে ল কলেজত বিহু সন্মিলন পাতে আগতে সেই দিনবিলাকো দেখিছোঁ মই এদিন ৰাতিপুৱা মোৰ গোৱালপাৰাত প্ৰগ্ৰেম আছিলে জয়ন্ত নাথ দালৰ লগত মই 4টা বজাত যাব লাগিব যিহেতু আমি তেতিয়া মেটাডোৰ আছিলে ফুৰ্জচিমন নাছিলে এতিয়া তালৈ যাম আৰু বহুত দূৰ ৰাস্তা গোৱালপাৰাত আমি ৰাতিপুৱা 4টা বজাত ওলালেহে 7টা বজাত পামগৈ আৰু গধূলি 7টা বজাত যিহেতু প্ৰগ্ৰেম সেইদিনাখনে আছিলে যিবিলাক ক'লে মোৰ কিবৰ্ডখন বেয়া হৈ থাকিলে তোমাৰ কিবৰ্ডখন লৈ যাম আগদিনাখন ক'লোঁ তাক লৈ যাবা ৰাতিপুৱা 4টা বজাত তাৰ ঘৰলৈ গৈ পাইছোঁ চাইকেলখন লৈ গৈ সি কলিং বেল মাৰিছোঁ সি কৈছে সোমাই দিয়া দুৱাৰ খোলা আছে মানে তাতকৈ আগতে উঠিলে সি উঠি পেলাই সি সুদা গা হেৰিখন লৈছে লেপখন লৈছে ঠাণ্ডা কালি ডিচেম্বৰ মাহত লেপখন এনেকৈ লৈ লৈছে লৈ পেলাই সি বজাই আছে কিন্তু সুদা গা দেই আৰু গান গাই আছে সি হৈছে গান গাই আছে মই কেতিয়াও জুবিনক সেইটোৰ ওপৰত দেখা নাছিলোঁ মইতো বজোৱাৰ ওপৰতহে দেখিছিলোঁ গান যদিও গায় প্ৰেক্টিছ কৰাৰ ওপৰত দেখা নাছিলোঁ প্ৰেক্টিছ কৰিলেও যোনবোৰ শাস্ত্ৰীয় সংগীত শিকে তেওঁলোকে প্ৰেক্টিছ কৰে বেলেগ কথা কিন্তু জুবিন গাৰ্গক তেনেকৈ চিঞৰি প্ৰেক্টিছ কৰা গম পোৱা নাছিলোঁ সেইখন দেখি মই বহুত আচৰিত হৈছিলোঁ সেইটো মনত থাকি গ'ল তাৰপিছত কিবৰ্ডখন লগে দি দিলে মোক গ'লোঁ কৰিলোঁ তেনেকুৱা কথা কিছুমান এটা সময়ত এনেকুৱা আছিলে লুনুৱা চলালে প্ৰগ্ৰেম কৰিছে এইগেষ্টাৰ তেতিয়া মই গৈছিলোঁ তেতিয়া আলাপ দুলুলে কীবৰ্ড বজাইছিলে আৰু মই চাউণ্ডত আছিলোঁ সি খুব বজাই সি জানে যে সি যি টি বজাই দিয়ে ষ্টেজত সি গুচি যায় বেলেগলৈ সেই মিউজিকবিলাক নবজায় তেতিয়া আকৌ কেছেটৰ মিউজিক হুবহু বজাব লাগিব তেতিয়াহে গানটো ভাল লাগে সেই তেনেকৈ ধৰণে প্ৰেক্টিছ কৰে আৰু সি যদি লিড বস্তুটো বজাবলৈ হয় সি উঠাইছে কিন্তু মিউজিকবোৰ উঠালে সি বেলেগত যাবগৈ পাৰে সেইকাৰণে আলাপ দুলিলে কি কৰিলে তাৰ চাউণ্ডৰ কেবুলডাল তাৰ নিজৰ পেডেলটোত ভৰিৰ পেডেলত কণ্ট্ৰলত ৰাখি দিলে আৰু সি বজোৱাৰ সময়ত অফ কৰি দিয়ে আৰু সি আলাপ দুলিলে বজাই থাকে আৰু জুবিনে ভাবে সি তাৰ নিজৰ স্পীকাৰটো থাকে তাত কীবৰ্ডখনত স্পীকাৰটোত সি শুনি থাকে তাৰ বজোৱাটো সি ভাবিছে মোৰ বজাৰটো বাহিৰত ওলাই আছে কিন্তু আচলতে দুলিলে বজাতহে ওলায় সেইটো পিছত কওঁ তাক কৈছোঁ সেইটো কৰিবলৈকে বাধ্য হৈছিলে মানে সি বেলেগখন দুনিয়াত গুচি যায় তো এইবোৰ কথা মনত পৰে এতিয়া আৰু কি ক'বা আৰু এটা কথা আপোনাক জুবিন গাৰ্গে এটা কথা কৈছিলে যে জুবিন গাৰ্গ যদি আগতীয়াকৈ মৃত্যু হয় আপোনাক চিতা দিবলৈ কৈছিলে বা আপোনাৰ যদি মৃত্যু হয় জুবিন গাৰ্গে চিতা দিম বুলি কৈছিলে এই কথাটো এই কথাষাৰ মানে কি হ'ল নাজানো যোৱা 5 জুলাই দিনাখন আমি তাৰ ঘৰলৈ গৈছিলোঁ মই আৰু পাৰ্কাচনিষ্ট নৱ ঢোলক বজাই তাৰ লগতে বহুত দিন বাদ্য সংগত কৰিছিলে সেইটো তাৰ গানবিলাকত সিয়ে বজাই আছে বহুত চিনেমা গানবিলাকত সিয়ে বজাই আছে সি ৰাজা এনেকৈ বজাই ঢোলক আৰু তাবলা তেতিয়া মই গৈছিলোঁ যাতে ক'লে মাতিলে
কথা প্ৰসংগত কথা পাতোঁতে পটককৈ মোক তই কেতিয়া আহিলি কেতিয়া মোক তই বুলি নামাতে সি তুমি বুলিয়ে মাতে প্ৰথমবাৰৰ বাবে তই বুলি মাতিছে আৰু মই তাক ক'লোঁ যে ইমান তুমি দিনে মোক তুমি মাতি আছা আজি পটককৈ তই মাতিলা মাতিব নোৱাৰো নেকি তোক তইতো মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় বাল্যকালৰ বন্ধু তই বেয়া পাইছ নেকি বোলো নাই মোৰ বহুত বেছি ভাল লাগিছে সেইটোৱে বিচাৰি আছিলোঁ কিন্তু মোৰ আচৰিত লাগিছে এইটোৱে সি কিবা এটা মিচিং কৰি আছে মানে কিবা এটা মিচিং তাৰ মোৰ এদিন কৈছিলে ৰাতি 1টা বজাত যে প্ৰকৃতি চেঞ্জ হৈ যাব তোমাৰ মোৰ মাজৰ বন্ধুত্ব চেঞ্জ নহয় সেইটো ক'ৰবাত সি চাগে সেইদিনাখন মোক দেখা পাইছিলে সি অকলশৰীয়াকৈ বহি আছিলে তাৰপিছত মই তাক ৰেষ্ট ল'বলৈ দি পেলাই মই যাব ওলালোঁ অলপ দেৰি কথা পাতি পেলাই কেলৈ যাওঁ খাই যা ভাত খাই যা মোৰ কাৰণে দেৰি হয় মই 2টা বজাত খাওঁ মই এতিয়া খাইছোঁহে অলপ আগতে নাই কাৰণে মই খোৱা আমি যাওঁ জুবিন গাৰ্গ কেনেকৈ হ'লে মই গমেই নাপালোঁ মই জুবিন গাৰ্গ হ'ব বিচৰা নাছিলোঁ তহঁতৰ কাৰণে জুবিন গাৰ্গ নহয় কিন্তু তহঁতৰ কাৰণে মই সেই আগৰ গল্ডিয়ে হয় আগৰ মই বন্ধুৱে হয় মই তহঁতৰ কাৰণে নহয় খুব কান্দিছে তেতিয়া সি সেই কান্দাটো মই মানে আজি মোক খুব দুখ লাগিছে এইটোৱে যে সেই কান্দোতে কিবা এটা মিচিং কৰি আছে সি প্ৰকৃতিখন মিছ কৰিছে সি কৈছে মই 2টা ৰুমৰ ভিতৰত থাকোঁ অকল মই গাড়ীত থাকোঁ হোটেলত থাকোঁ ইয়াত থাকোঁ 2টা ৰুমৰ ভিতৰত থাকোঁ সিয়ে মানে সেই সময়ত আপোনাৰ কথাখিনি কৈছিলে কৈছিলে তেতিয়া কৈছে তাতে কিবা সংকটৰ কথাত ওলাইছিলে যে তই মৰিলে মই চিতা জ্বলাম আৰু মই মৰিলে তই জ্বলাব লাগিব কি ভাবি ক'লে মই নাজানো মই তেতিয়া কৈছোঁ তুমি কিয় কৈছা এনেকুৱা কথা মই মৰাটো আৰু কোনো কথা নাই কিন্তু তুমি মৰাটো কোনো নিবিচাৰে গোটেই অসমৰ ৰাইজে তোমাৰ সৃষ্টি তোমাৰ লাগিব তোমাক জীয়াই থাকিব বিচাৰিছে মানে তুমি জীয়াই থাকিব লাগিব তুমি বিভিন্ন কাম কৰিবলৈ তোমাৰ বাকী আছে মই চিনেমা কৰিছোঁ তুমি গানৰ সৃষ্টি লাগিব আৰু তোমাৰ নতুন নতুন গান চিনেমা তুমি নক'বা এনেকুৱা কথা আমি দুখ পাওঁ নাই আমাৰ অসমৰ ৰাইজে দুখ পাব নাই অলপ দিনৰ আগৰ পৰা খুব কৈ থাকি মৰা কথাটো এই গানতো কৈছে নাই মই মৰিলে এইটো গান বাজিব বুলি ষ্টেজত কৈ দিছে অপেনলি আকৌ এবাৰ প্ৰিজমত কৈছে কিবা কাৰণে কৈ কথা ওলালে বম্বেত থাকিলে মই অকল জুবিন গাৰ্গ ঢুকালে বুলি পেপাৰখনত লিখিব আৰু নিউজত ওলাব ছিংগাৰ জুবিন গাৰ্গ ঢুকালে বুলি কিন্তু মই অসমত ঢুকালে 7 দিন বন্ধ দিব মানে তাক মানুহে কিমান ভাল পায় সি জানে সি ভাল পায় মানুহক আজি কোন মানুহ যাব তাৰ ওচৰলৈ চবেই আকৌ পৰহি এটা ইণ্টাৰেষ্টিং কথা এজনী ছোৱালী বেংগলোৰৰ পৰা মোলৈ ফোন কৰিছে তাই দেউতাকক হস্পিটেলত কিবা এডমিট কৰালে সেইটো উলিয়াই আনিবলৈ পইচা নাই মোক কৈছে যে আপোনাক কোৱা নাই কিন্তু জুবিন দাই দিয়ে আপুনি নাম্বাৰটো দিয়ক না প্লিজ মই নাম্বাৰ দিলোঁ জুবিন দাক এবাৰ ফোন কৰোঁ জুবিন দাই মোক সহায়টো পাম দেউতাকক উলিয়াই আনিবলৈ সেই কথাষাৰ বেংগলোৰৰ পৰা কৈছে মোক মোৰ ৰজাঘৰ ফেমিলিৰ ছোৱালী দেই তাইও সেই ফেমিলিৰ এজনী ছোৱালী অসমৰ ৰজাঘৰ ফেমিলি ছোৱালী তাই কিন্তু মোক তেনেকৈ কৈছে তাই পইচা নাই উলিয়াই আনিবলৈ কিবা ফেমিলি প্ৰব্লেম হয় চাগে আছে চাগে বাপেকক উলিয়াই এই মানুহখিনি কি হ'ব এতিয়া যাৰ জুবিনক আশা লৈ যায় জুবিনৰ ওচৰলৈ কাকো দিয়ে আশা নকৰে চবকে দিয়ে ফটোখন তুলিলেও ফটোখনে 6 বছৰ ৰখি দিয়ে এতিয়া সেইখন ফটো যোনখন ফটোৱে আহ্বান সি যুঁজিবৰ কাৰণে কৈছে ন সাগৰ পাৰত দেখিছা তাত কিমান তাৰ খং আছে কিমান তাৰ হেৰি আছে প্ৰকৃতিৰ লগত মই যুঁজি যাওঁ ময়ো লাগিম তাৰ তেনেকুৱা ধৰণৰ এইবোৰ নাপাওঁ আমি তাৰ মাত এইবোৰ সৃষ্টিটো নাই ষ্টেজত সি যোনবোৰ কৰে কাম আমাৰ ভাল লাগে ফূৰ্তি পাওঁ আমি চবেই কিন্তু তাৰ সত্যটো থাকে তাত দুপাত বেলেগ জোতা পিন্ধি যায় পিন্ধিব পাৰিব কোনোবাই তুমি পিন্ধিব পাৰিবা মই পাৰিম অলপ তাৰ থাকিব লাগিব বেলেগ কিবা এটা আপোনাৰ শৈশৱৰ জুবিন গাৰ্গৰ লগত সময় কটোৱা এটা আপোনাৰ কি বস্তুটোৱে আপোনাক এই মুহূৰ্তত আমনি কৰি আছে কোনটো তাৰ সেই গানখিনি যোনখিনি গানত
মই বজাইছিলোঁ ৰেডিঅ' চেণ্টাৰত, প্ৰথম ৰেডিঅ' চেণ্টাৰত। গানে কি আনে, প্ৰীতি সুভাষে আৰু 2টা গান আছিলে, পাহৰিলোঁ মই। মোৰ আমনি কৰে, আমাৰ ঘৰতে প্ৰেক্টিচ কৰিছিলোঁ, বহুত আমনি কৰে সেইখিনি। ছ'চিয়েল মিডিয়াত এতিয়া আপোনাৰ এটা বস্তু ওলাই আছে যে আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলখন আপোনাৰ ইয়াত নাপাতি তালৈ লৈ গ'ল, আৰু অসুখে আছিল জুবিন গাৰ্গ বিশেষকৈ, আৰু তেওঁৰ লগত মেনেজাৰ গৈছিল, বহুকেইজন গৈছিল। আচলতে এই গোটেই দিশটো তেওঁলোকে চাব লাগিছিল। এই সংখ্যাজন আপুনি কি ক'ব? এইটোতো হয়, অসমৰ ৰাইজে কৈ আছে এতিয়া, এইটোতো হয়, একদম 100% হয়। তাক কোনো যাব দিব নালাগিছিল, তাক সি ৰেষ্টতে থাকে। সি যোনটো মানুহে আজিকালি আগতে ৰাতিপুৱালৈকে সি সাৰ পাই থাকে, এতিয়া ৰাতি 12টা বজাৰ 1টা বজাৰ ভিতৰত শুই দিয়ে, পিছদিনাখন দুপৰীয়ালৈকে শুই থাকে। সেই মানুহটোক লৈ যাব কোনোবাই চিন্তা কৰাটো বৰ ডাঙৰ কথা। এইটো কি ক'ম আৰু এতিয়া। নিশ্চয় নিশ্চয় ৰাইজে বিচাৰিছে, নিশ্চয় হ'ব লাগে। আৰু যোৰহাটবাসী ৰাইজে এতিয়া এটা কথা উত্থাপন কৰিছে, আপুনি ছ'চিয়েল মিডিয়াতে হওক বা যিহতেই নহওক, আপোনাৰ এটা কথা প্ৰচাৰ হৈ আছে যে জুবিন গাৰ্গৰ শেষকৃত্যটো যোৰহাটত হ'ব লাগে, যিহেতু তেওঁ ইয়াৰ পৰা ওলাই গৈছে। মই এই ক্ষেত্ৰত এটাই কৈছোঁ যে সি চাইকেলখন লৈ যেতিয়া আমাৰ যোৰহাটত ঘূৰি ফুৰে, সি প্ৰথম অনামিকা কৰাৰ পিছত সি মোক কৈছিলে NK প্ৰডাকশ্যনখন, ঐ বুবু ৰ'বা, কি হ'ল? মই কলেজৰ পৰা লাগিছোঁ, মোৰ সোণাৰীত প্ৰগ্ৰেম এটা আহিছে, প্ৰথম প্ৰগ্ৰেম এটা, জুবিন গাৰ্গ হোৱাৰ পিছত দেই, মানে সেইটো অনামিকা চলি থাকে। সি তাত কেছেটৰ কাউণ্ট কৰি আছিলে NK প্ৰডাকশ্যনৰ দোকানত। তুমিও যাব লাগিব, কিন্তু মই ডিব্ৰুগড়ৰ পৰা প্ৰেক্টিছ কৰিম, ডিব্ৰুগড় মিছন লৈ পেলাই কৰিম। মই বোলো মই যোৰহাটৰ পৰা যাম বেলেগ এজন আৰ্টিষ্টৰ লগত, মই ডিব্ৰুগড়ৰ পৰা মই যাব নোৱাৰিম, কাৰণ বেলেগ এজন আৰ্টিষ্টৰ লগতো যাম সেইটো প্ৰগ্ৰেমত। ঠিক আছে, তাক লগ পাম তেতিয়াহ'লে। তাৰপিছত বিহুটো মাতিছিলে। সেই জুবিন গাৰ্গ গৈ গুৱাহাটীত গৈ পঢ়িলে, গুৱাহাটীত পঢ়াৰ পিছত পঢ়া আধা কৰিলে, আধা কমপ্লিট নকৰিলে। তাৰপিছত জুবিন গাৰ্গ হৈ গ'ল, জুবিন গাৰ্গ এটা হৈ জুবিন গাৰ্গৰ এতিয়া আজি জুবিন গাৰ্গ নাই। সি চবকে কয় যে মই চাইকেলখনলৈ যোৰহাটৰ পৰা আহিছিলোঁ, আকৌ যোৰহাটত বিচাৰিছোঁ। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ তাৰ সমাধিস্থলীটো আমাৰ যেন যোৰহাটত হয়, তাক যোৰহাটলৈ আকৌ লৈ আহক। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।